ব্যতিক্ৰমৰ উদ্যোগত ত্ৰিপুৰাত ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মবাৰ্ষিকী। এই সম্পৰ্কে গুৱাহাটী প্ৰেছ ক্লাবত ৩১ আগষ্টত এখন সংবাদমেলৰ আয়োজন কৰে। উদ্যোক্তাসকলে জনাইছে যে ৭ ছেপ্টেম্বৰ শনিবাৰে আগৰতলা টাউন হলত বিয়লি ৫ বজাৰ পৰা আৰম্ভ হ'ব এই অনুষ্ঠান। প্ৰথমে ব্যতিক্ৰম মাষ্টৰ কাণ্ট্ৰিত ইমান সুন্দৰ এটি অনুষ্ঠান আমি অনুষ্ঠিত কৰিবলৈ তেওঁলোকে গৈছে ত্ৰিপুৰাত। আৰু ব্যতিক্ৰম মাষ্টৰ সৈতে মোৰ আজিৰ সম্পৰ্ক নহয়, বহু পুৰণি সম্পৰ্ক। আৰু প্ৰত্যেকটো অনুষ্ঠানে তেখেতসকলে খুব সুন্দৰকৈ অনুষ্ঠিত কৰি আহিছে। আৰু এইবাৰ ৭ ছেপ্টেম্বৰৰ দিনটো তাৰ ব্যতিক্ৰম নহ'ব বুলি মই ভাবোঁ। আৰু গতিকে ব্যতিক্ৰম মাষ্টৰ আজি প্ৰেছ মিটটো আমি ইয়াতে এইটো বিষয়ে কথা পাতিবলৈ কৰিছিলোঁ যাতে we can inform everyone about the 98th birth anniversary celebration of Dr. Bhupen Hazarika over Agartala. আমি তাতে গৈ পেলাই ডক্টৰ হাজাৰিকাক আমি চেলিব্ৰেট কৰিব চেষ্টা কৰি আছোঁ। তেখেতৰ 98th বাৰ্থ এনিভাৰ্চাৰী চেলিব্ৰেট কৰিব চেষ্টা কৰি আছোঁ। আৰু আপকামিং টাইমত আমি SD বৰ্মন ছাৰ হু বিলংছ ফ্ৰম আগাৰতলা, আমি তেখেতক গুৱাহাটীত চেলিব্ৰেট কৰিব চেষ্টা কৰিম। চ' আমাৰ বেচিকেলি সেইটোৱে উদ্দেশ আছিল যে আমি আপোনালোকক এই বস্তুটোৰ কথা ইনফৰ্ম কৰিব পাৰোঁ। আৰু উই আৰ লুকিং ফৰৱাৰ্ড ফৰ দ্য প্ৰগ্ৰাম। আমি ইয়াৰ পৰা 30 পাৰ্টিচিপেণ্টছ তাতে যাম আৰু আগৰতলাৰ পাৰফৰ্মাৰ্ছো থাকিব তাতে পাৰফৰ্ম কৰিবলৈ। আমি চবে মিলি পেলাই পিপল অফ আছাম এণ্ড আগৰতলা উই আৰ trying to celebrate Dr. Bhupen Hazarika as much as possible from our end. We hope the program is successful and we will try our best to do total justice to the program. Bhupen Hazarika itself is an institution for us, and we are very lucky and we are very blessed that we are we have taken opportunity to present his unforgettable the classics numbers of Dr. Bhupen Hazarika. And thank you Tripura government in association with Pathikram Masda that we have found an opportunity to present such a beautiful event. And best wishes. I hope that all goes very smoothly, and I'm seeking everyone's blessings for for the for the beautiful presentation. And what to say, and and another thing I want to say that the legendary composer S.D. Burman sir is also from Tripura, and we are paying our great tribute for Sir S.D. Burman. Thank you. অনুষ্ঠানটি মই আমাৰ ব্যতিক্ৰম অনুষ্ঠানৰ কিছুমান ভাৰতীয়তাৰ যোগেদি মই যাব ওলাইছোঁ। আৰু মই চবতকৈ এইটোৱে মই নিজকে সুখী অনুভৱ কৰিছোঁ যে মই পোনপ্ৰথমৰ বাবে মই ত্ৰিপুৰাত গৈ আছোঁ। আৰু বিশেষকৈ বহুত বহুত ধন্যবাদ দিব লাগিব ত্ৰিপুৰা চৰকাৰক। আৰু তাত গৈ যে এনেকুৱা এটা সুবিধা পাইছোঁ গাবৰ কাৰণে, সেইকাৰণে বহুত বহুত ধন্যবাদ। ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী ত্ৰিপুৰা টাউন হলত ৭ ছেপ্টেম্বৰ পালন কৰি আছোঁ। ত্ৰিপুৰা গভৰ্ণমেণ্ট আৰু নিউজ বেংগল 365ৰ সহযোগত আমাৰ এই গোটেই অনুষ্ঠানটো হৈ আছে। আমি অসমৰ পৰা প্ৰায় 30গৰাকী দল এটা আমি গৈ আছোঁ। তাতে আছে আমাৰ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকা, ডক্টৰ মৌচুমী চহৰীয়া, সংস্কৃতাম মালাকাৰ আদি ধৰি আমাৰ শিল্পীখিনি তাতে যাব, নাচ গানৰ তেওঁলোকে অংশ ল'ব। তাৰ উপৰি ত্ৰিপুৰাত বহুতখিনি আমাৰ অসমীয়া ল'ৰা ছোৱালী আছে, তেওঁলোকে ত্ৰিপুৰা ইউনিভাৰ্চিটিত পঢ়ি আছে, তেওঁলোকেও এই অনুষ্ঠানত অংশ ল'ব। লগতে প্ৰতি বছৰৰ দৰে আমি এটা ভূপেন হাজৰিকাৰ সন্মান দিওঁ, ডক্টৰ ভূপেন হাজৰিকা ব্যতিক্ৰম ইণ্টাৰনেশ্যনেল এৱাৰ্ড। এইবাৰ আমি ত্ৰিপুৰাৰ প্ৰখ্যাত শিল্পী তিতি দেৱ বৰ্মনক এই সন্মানটো দি আছো। আৰু আমাৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী আমি ত্ৰিপুৰাত কৰি আছো। আৰু ত্ৰিপুৰাৰ শচীন দেৱ বৰ্মন, এখেতৰ প্ৰয়াণ দিৱস ৩১ অক্টোবৰ, এখেতৰ প্ৰয়াণ দিৱসটো আমি গুৱাহাটীত কৰি আছো। তো এইটো হ'ল এটা এক্সচেঞ্জ। এই দুগৰাকী লিজেণ্ডাৰী আৰ্টিষ্টক আমি এনেকুৱাই আমাৰ শ্ৰদ্ধাঞ্জলি
জনাম আৰু ত্ৰিপুৰাৰ মাননীয় ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী আৰু আমাৰ বহুত কেইজন সন্মানিত অতিথি অলৰেডি তেওঁলোকে কনফাৰ্ম কৰিছে আমাৰ প্ৰগ্ৰামটোত থাকিব। আৰু ত্ৰিপুৰাত আমি যেনেকুৱা বাংলাদেশত গৈ আৱিষ্কাৰ কৰিছিলো যে আমাৰ ভূপেন হাজৰিকা কিমান পপুলাৰ, তেখেত আমি ত্ৰিপুৰাতো এইটো দেখিছো যে তেওঁলোকেও ভূপেন হাজৰিকাক একদম আপন কৰি ৰাখিছে। তো আমি ভাবো এনেকুৱা আমাৰ নতুন প্ৰজন্মৰ ওচৰত আমি এটা মেছেজ এটা আমি দিব খোজো যে তেওঁলোকৰ সৃষ্টিৰাজি আজিৰ প্ৰজন্মক বহুতখিনি অনুপ্ৰাণিত কৰিব পাৰে। এইটোই আমাৰ মূল উদ্দেশ্য। যোৱা 10 বছৰ ধৰি আমি এইটো পালন কৰি আছো, জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী, প্ৰয়াণ দিৱস। এইবাৰো আমাৰ ত্ৰিপুৰাত এইটো কণ্টিনিউ হৈ আছে আৰু অহা দিনতো আমি এনেকুৱা উদযাপন কৰি যাম। ডক্টর ভূপেন হাজারিকাকে আমার প্রণাম জানাই। আমি ডক্টর সৌমেন ভারতীয়, ব্যতিক্রম মাস্টার, উনি যখন বললেন, ওনার সঙ্গে অনেক দিনে উনি আমার ভাতৃসম বন্ধু সবই বলতে পারেন। যখন বললেন ডক্টর ভূপেন হাজারিকা প্রোগ্রামে থাকতে হবে, আমি এক কথায় রাজি হয়ে যাই। আমি আজকে ওই জন্য এসেছি। আমরা প্রোগ্রাম করছি 7 তারিখে, মানে ব্যতিক্রম থেকে আমি চাই যে এই ধরনের প্রোগ্রাম আরো সব জায়গায় ছড়াতে, শুধু ত্রিপুরা না, শুধু গৌহাটি না, সব জায়গায়। পশ্চিমবঙ্গ আসুন, কলকাতাতে করুন, আমরা নর্থ ইস্টটাকে সাজিয়ে করি। এটা মনে হয় আমাদের জন্য অনেকটা ভালো হবে এবং আমাদের সম্মানটা যে জানাচ্ছি ডক্টর হাজারিকাকে বা আদার্সকে আরো ভালো হবে। আমার ব্যক্তিগত মত এটা, সেটা উনি বিচার বিবেচনা করবেন। উনি যখন যেটা বলবেন আমি ওনার পাশে আছি, সঙ্গে আছি। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।